স্মাৰ্ট লাগিব এইটো ল'লে মানে 10 মিনিটৰ পাছত ইয়াত আৰু এটা বস্তু দিব লাগিব টপ এটা অৰ্ডাৰ কৰিছিলোঁ মই বেছিভাগ মানে হাই এভৰিৱান গুড আফটাৰনুন মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি ব্লগটো মই একদম দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ আৰু ইমান সাজি কাচি আছোঁ আপোনালোকে ভাবিছে চাগে ঘৰতে কিয় ইমান সাজি কাচি আছোঁ বুলি আচলতে মই মানে শ্বৰ্ট ভিডিঅ' দুটা শ্বুট কৰি আছিলোঁ সেইদিনা যে ফ্লিপকাৰ্টৰ পৰা দুটা পাৰ্চেল আহিছে বুলি কৈছিলোঁ দুটা নহয় আচলতে তিনিটা পাৰ্চেল আহিছিলে যে তাৰে মই দুটা শ্বৰ্ট ভিডিঅ' বনাই আছিলোঁ আপোনালোকে চাব শ্বৰ্টছত মই আপলোড কৰিম ডিটেইলছত আৰু আপোনালোকক মই দেখাই দি আছোঁ বাৰু কি মই লৈছিলোঁ তাৰেতো এটা মই পিন্ধিয়ে আছোঁ ভালকৈ দেখাই আছোঁ ৰ'ব আৰু আজি হৈছে ছানডে আজি ইহঁত দুটাও ঘৰত আছে তাকে শ্বুটটো কৰি ল'লোঁ আৰু ঘৰৰ কাম চব শেষ গোটেইবোৰ কৰি মেলি আৰু মোৰ আগৰ দুটা ব্লগত আপোনালোকে বহুত মোক মৰম দিছে তাৰ কাৰণে থেংক ইউ সদায় এনেকৈ মৰম দি যাব ছাপোৰ্ট কৰি যাব মই দেখাই আছোঁ ৰ'ব কি লৈছিলোঁ এটা হৈছে এইটো খুব ধুনীয়া এটা কটনৰ মই কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ আৰু মোৰ মানে হোৱাইট বা এনেকুৱা ক্ৰীম লাইট কালাৰবিলাক ভাল লাগে সেইটো কাৰণে মই এইটো মানে অৰ্ডাৰ কৰিছিলোঁ খুব ধুনীয়া হয় বহুত কমফৰ্টেবল আৰু এই ডিজাইনটো মোৰ খুব ভাল লাগিছে এইখিনি আৰু এটা লৈছিলোঁ মই এইটো খুব ধুনীয়া এটা বেগ এইটো বেগ এটা লৈছিলোঁ এইটো বহুত ধুনীয়া বেগ ইয়াৰ গোটেই ডিটেইলছখিনি মই শ্বৰ্ট আপলোড মানে কৰিম আপোনালোকে তাত ভালকৈ চাই ল'ব বহুত মানে স্পেচ আছে বেগটোৰ ভিতৰত বহুত ডাঙৰ হয় ইয়াতে লেপটপ কেৰি কৰিব পাৰিব মানে যোনবিলাক ৱৰ্কিং ওমেন বা কলেজলৈ যোৱা ছোৱালীও ধুনীয়াকৈ এই বেগটো ব্যৱহাৰ মানে কৰিব পাৰিব এইটো ল'ব পাৰিব খুব ধুনীয়া হয় বেগটো আৰু বহুত মানে মজবুত হয় বেগটো বহুত ধুনীয়া লাগিছে আৰু স্মাৰ্ট লাগিব এইটো ল'লে মানে এয়া মই লৈয়ে দেখাই দিছোঁ বাৰু আৰু এটা এইটো মাজনী ভাগৰ ইয়েৰিংছ তাই মানে টপ ফুলি পিন্ধে বেছিকৈ সেইকাৰণে এটা ছেট হয় টপ ফুলিৰ বহুতখিনি আছে ইয়াতে এইটোত লৈছিলে 246 ৰুপিজ এইটো চাওক ইয়াতে বহুতখিনি আছে ইয়েৰিংছ এইটোৰো মই লিংকটো দি দিম আপোনালোকক লাগে যদি লৈ ল'ব ডিছক্ৰিপশ্যনত গোটেইকেইটাৰে লিংকটো পাই যাব বেগটো খুব ধুনীয়া হয় কুৰ্তিটো খুব ধুনীয়া হয় লৈ ল'ব আপোনালোকে আৰু ডিছকাউণ্ট বৰ্তমান চলি আছে মিছ নকৰিব ডিছকাউণ্টটো গাইজ কাপোৰ কানি সলাই ভাত খোৱাই নাই এতিয়ালৈকে ভাত খাবলৈ মানে মই বাঢ়িবলৈ লৈছিলোঁ মিষ্টাৰো নাই অৱশ্যে ঘৰত মই বোলো মাজনীক ভাতকেইটা দি দিওঁ মিষ্টাৰ আৰু বেটা গৈছে চুলি কাটিবলৈ এতিয়ালৈকে অহাই নাই মোৰ চব কাম কৰিও শেষ হ'ল আজনী ক্লিপটো লৈ আনাচোন তাইক লৈ কেনে ওপৰলৈ আহিছোঁ মই কাপোৰখিনি বোলো লৈ যাওঁ বতৰৰ মানে কোনো গেৰাণ্টি নাই জানেনে এইকেইটা দিনত এনেকুৱাই হৈ আছে কাপোৰখিনি মেলি দিওঁহে হঠাৎ মানে একদম ৰ'দ দিব হঠাৎ মানে গোমা কৰি আনে এতিয়া কাপোৰখিনি লৈ নগ'লে দিগদাৰ হৈ যাব আকৌ বৰষুণ পেলাই দিলে বৰ দিগদাৰ হয় কাপোৰ চপাবলৈ ইটোৱে চপাম নে সিটোৱে চপাম হয় কাপোৰখিনি এতিয়া লৈ যাওঁ আৰু এতিয়া ভাত খাই আজৰি বহুত দেৰি হৈ গ'ল আজি ভাত খাওঁতে এওঁলোকে আহোঁতে যে দেৰি কৰিলে সেইকাৰণে এতিয়া কামো কৰি মোৰ আজৰি বাচন বৰ্তন ধুই গেছটোতো মই কেতিয়াবাতে মুচিছিলোঁ এতিয়া বহুত দেৰি হ'ল অলপ সময় ৰেষ্ট কৰোঁগৈ আৰু এইফালে মিষ্টাৰে কৰি আছে অফিচৰ কাম এইফালে চাই দিয়ক আকৌ অকণমান আৰু এতিয়া ৰুমত আহি গ'লোঁ অলপ সময় ৰেষ্ট কৰি লওঁ আৰু আজি আমাৰ বেটাই চুলি কাটিলে বেটা চাহ এফালে আহাচোন এইটো আমাৰ বেটা আজি চুলি কাটি ধুনীয়াটো হৈ আছে এতিয়া খাবলৈ লৈছোঁ চাহখিনি ইমান গৰম হৈ আছে গৰমত অৱস্থা বেয়া হৈ গৈছে মোৰ একদম ঘামি তৰণি নাই চাকি জ্বলালোঁ মই মিষ্টাৰ কেতিয়াবাতে ডিউটিলৈ গ'ল আজি সেইকাৰণে অকলে চাহ খাব লাগিব এতিয়া মই আৰু ইহঁতি পঢ়িবলৈ বহিছে দুইটাই গাখীৰ বিস্কুট খালে মায়ে চাই আছে চিৰিয়েল মই আৰু চাহকণ খাই লওঁ আৰু কাইলৈ স্কুল আছে নহয় ইউনিফৰ্ম ইস্ত্ৰি কৰিবও আছে মোৰ আৰু ছানডে বুলি কিবা এটা স্পেচিয়েল মই বনাম তাকে মিষ্টাৰক লৈ আহিবলৈ কৈছোঁ তেওঁ বোলে আহোঁতে অকণমান দেৰি হ'ব তথাপি লৈ আহিব বনাম আৰু তেতিয়া প্ৰথমে এতিয়া চাহকণ খাই লৈ
কাম চাম কৰিলে চাহ নাখালে আকৌ মোৰ মাথাটো বিষোৱা যেন লাগে নহ'লে ইমান গৰমত চাহ খাই লৈ এতিয়া উতলি যাম মই তাতে গ্ৰীণ টি খালে মানে আৰু বেছি গৰম লাগে তথাপি উপায় নাই এতিয়া চাহকণ যদি নাখাওঁ মই মোৰ গাত এনাৰ্জিয়ে নাহিব কাম কৰিবলৈ সেইকাৰণে মই চাহকাপ বোলো প্ৰথমে খাই লওঁ আৰু এতিয়া কাম চাম কৰি মই আজৰি কাপোৰখিনি জাপিলোঁ তাৰপিছতে ইস্ত্ৰিও কৰিলোঁ আৰু অকণমান সিহঁতৰ পঢ়াও চালোঁ বাকী ভাত দালি মোৰ হৈ গ'ল আৰু ছানডে স্পেচিয়েল বনাম বুলি কৈছিলোঁ যে হাজবেণ্ড আহি পাই গ'লহি এয়া লৈ আহিছে তাৰ কাৰণে মই যোগাৰখিনি কৰিলোঁ ইয়াতে চবখিনি ৰেডি হৈ আছে আৰু এতিয়া বনাম দেখাই আছোঁ মই কি বনাব লৈছোঁ চিকেনখিনি প্ৰথমে ধুই লওঁ মই আজি বনাব লৈছোঁ চিকেন পকোৰা একদম মোৰ ষ্টাইলত মানে একদম হেল্ডিকৈ প্ৰায় মই এনেকৈয়ে বনাওঁ চিকেন পকোৰাটো কি কি দি কেনেকৈ বনাই মানে মই দেখাওঁ আপোনালোকক সেইকাৰণে বোলো চবখিনি যোগাৰটো আগ ধৰিয়ে কৰি থওঁ নহ'লে আৰু যা যোগাৰ কৰি থাকোঁতে বহুত সময় লাগে নহয় এয়া ৰ'ব কেনেকৈ বনাওঁ চবখিনি দেখাই আছোঁ আৰু এতিয়া এইখিনি চিকেনখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ চিকেনখিনি বনলেছ হয় আৰু পিঁয়াজ আদা নহৰু একেলগতে মই খুন্দি থৈছিলোঁ একেবাৰে মিহিকৈ এইখিনি এতিয়া ইয়াতে দি দিম পিঁয়াজ আদা নহৰুখিনি দি দিলোঁ পিঁয়াজ মই 2টা লৈছোঁ আৰু আদা নহৰু জোখমতে লৈছোঁ আৰু ইয়াতে দি দিছোঁ অলপমান নিমখটো অলপ জোখমতে দিলেই হ'ল তাৰ পাছতে চিকেন মছলা দিম অলপমান মই সব আন্দাজ মতেহে দিছোঁ একো জুখি থকা নাই আৰু জিৰা প্ৰায় 1 চামুচ মানে হ'ব আৰু গৰম মছলা দিছোঁ ধনিয়াও দিছোঁ অলপমান গোটেইখিনি এতিয়া ভাল ধৰণে সানিম মই হাতেই সানিছোঁ হাতে সানিলে মানে ভালকৈ সোমাই যায় আৰু বস্তুখিনি ধুনীয়াকৈ সানি লৈ এয়া এতিয়া মই 10 মিনিট থৈ দিম এনেকৈ মেৰিনেট কৰি আৰু এতিয়া এইফালে কুকাৰতে বোলো যোনখিনি আনিছিলে হাড্ডি থকা চিকেন সেইখিনিও বোলো আলু দি অকণমান জোল বনাই দিওঁ তেতিয়া ভাতৰ লগত ইহঁতি খাবলৈও ভাল পাব আৰু এতিয়া চিকেনখিনি 10 মিনিট হৈ গ'ল ইয়াতে মই দি দিম পিঠাগুড়ি পিঠাগুড়িখিনি ধুনীয়াকৈ সানি ল'ম পিঠাগুড়িখিনি সানি ল'লোঁ ইয়াতে এতিয়া মই দি দিম নেমু অকণমান নেমু ৰস দিলে ভাল সেইকাৰণে নেমু ৰস দি দিছোঁ মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ ৰিফাইনতো বনাব পাৰে মই মিঠাতেলতে বনাওঁ সেইকাৰণে মিঠাতেলে দিছোঁ এতিয়া এক পিচকৈ ইয়াতে ভাজি দিম বহুত তেল দৰকাৰ নাই অলপমান তেলতে হৈ যায় গেছটো একেবাৰে মই কম কৰি ৰাখিছোঁ এটা এটাকৈ লুটিয়াই দিম দুইটা সাইডে যেতিয়া সিজি যাব তাৰপিছতহে কাঢ়িম মানে গেছটো বেছিকৈ দিলে মানে জ্বলি যাব সেইটো কাৰণে একেবাৰে গেছটো কম কৰি ৰাখিছোঁ বনাই এয়া ৰেডি হৈ গ'ল এইখিনি চিকেন পকোৰাখিনি আৰু এয়া চিকেন অকণমান গ্ৰেভি বনাইছিলোঁ যে সেইখিনি মাক দিলোঁৱে মায়ে ভাত খালেগৈ এতিয়া আমি খাম আৰু ইহঁতি ইয়াৰ পৰা এক পিচ খালেগৈ গোটেইকেইটাই টেষ্টি হৈছে বোলে আৰু হেল্ডি পুৰা টেষ্টি আপোনালোকে ট্ৰাই কৰিব ঘৰত পিঠাগুড়ি চবৰে ঘৰতে থাকেই ধুনীয়াকৈ সানি মই যেনেকৈ দেখাইছোঁ তেনেকৈ বনাব আৰু খাই লৈ কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু এপিচ খুজিছিলোঁ নিদিলা আৰু এতিয়া খাবা আকৌ ইয়াতো বনাই থাকোঁতে মানে শান্তি দিয়া নাই এক পিচ দিয়া সেইকাৰণে বনাই থাকোঁতে মই প্ৰথমৰ বেটছটোৰ পৰা এক পিচ দিছোঁৱেই ইহঁতক খাবলৈ এতিয়া মই ভাতকেইটা বাঢ়ি দিওঁ পাপাক মাতাকে যোৱা
কেনেকুৱা হৈছে পকৰাটো খাওক টেষ্ট কৰিছিলে বাৰু মজা হৈছে As always. তোমালোকে কেনেকুৱা পাইছা তোমালোকেতো আৰু এইটোতো মই একো কালাৰ নিদিয়াকৈ বনাইছোঁ একদম টেষ্টি হৈছে চচ হ'ব লাগিছিলে ন বা কিবা চাটনি অঁ ওপৰত অকণমান চাট মছলা হ'ব লাগিছিলে মই কিন্তু এনেকৈ ভাল পাওঁ বা চচ আমাৰ শেষ হ'ল কিচেন ক্লিনিঙৰ গোটেই কামখিনি মোৰ হ'ল এতিয়া তাৰপিছতে এজৱাইনৰ পানী বইল কৰিছিলোঁ গৰমত মোৰ একদম অৱস্থা বেয়া হৈ গৈছে মানে আজি বাহিৰত বৰষুণ দিছে কিন্তু অলপ ঠাণ্ডা পেলাব লাগে আৰু এজৱাইন 2 চামুচ পানীত বইল কৰিছিলোঁ সেয়া এতিয়া চাহৰ নিচিনাকৈ এয়া আমি দুইজনে খাম মই বহুত দিনৰ আগৰ পৰাই খাই আহিছোঁ ৰাতি মানে খোৱাৰ আধা ঘণ্টা এঘণ্টাৰ পাছত খোৱাৰ আগে আগে এইখিনি খাওঁ ৱেট লছত বহুত সহায় কৰে আৰু হজমো কৰে এজৱাইনৰ পানীয়ে এতিয়া 1 কাপ হাজবেণ্ডৰ কাৰণে 1 কাপ মোৰ কাৰণে এইখিনি এতিয়া লৈ যাওঁ ৰুমলৈ এয়া খাই লৈ শুম আৰু কাইলৈ স্কুলো আছে নহয় এয়া লৈ ল'লোঁ আৰু চাগে ব্লগটো মই কাইলৈ কণ্টিনিউ কৰিম এতিয়া শুওঁগৈ আৰু মই নোযোৱালৈকে ইহঁতেও মানে নুশুৱে বাকী চিয়া চিড তিয়াই থৈছোঁ কাইলৈ ৰাতিপুৱাৰ কাৰণে এতিয়া বাকী চব হৈ গ'ল আৰু শুওঁগৈ বাৰু ঠিক আছে তেনেহ'লে কাইলৈ ৰাতিপুৱা আকৌ লগ পাম এতিয়ালৈ গুড নাইট হে গাইজ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে মৰ্ণিং ইহঁতক মই স্কুললৈ এতিয়া পঠিয়ালোঁ ইহঁতক মাৰ ভাত অকণ খুৱাই পঠিয়াইছোঁ মাৰ ভাত অকণ মানে খুৱাই পঠিয়ালে কি হয় দিনটোলৈ চিন্তা এটা নাথাকে আৰু সিহঁতেও এনেই অকণমানহে খায় তাৰপিছতে টিফিন বনাই দিলোঁ এগ ৰোল বনাই দি পঠাইছোঁ আৰু এইখিনি সিহঁতক পঠিওৱাৰ পিছত যিখিনি কাম আৰু সেইখিনি চিজিল কৰিলোঁ কৰি এতিয়া মই পানী খাওঁ কালি চিয়া চিড তিয়াই থৈছিলোঁ নহয় ৰাতি সেয়া এতিয়া মই খাম তাৰপিছতে চাহ একাপ খাই লৈ অকণমান এক্সাৰচাইজ কৰিম আৰু ঘৰটো ঝাৰু মাৰি লওঁ ঘৰ মানে আজি মই নিজে ঝাৰু মাৰিব লাগিব হেৰি বাইদেউ নাহে আজি মানে একদিন এৰি একদিন আহে বাইদেউগৰাকী এতিয়া প্ৰথমে পানীখিনি খাই লওঁ এয়া চিয়া চিড তিয়াই থৈছিলোঁ মই এইখিনি ধুনীয়াকৈ ফুলি আছে ইয়াৰে এগিলাচ এতিয়া ইয়াতে অকণমান গৰম পানী মিক্স কৰি মই খাম আৰু গিলাচটো আনিয়ে থৈছোঁ তাৰপিছতে আৰু এই গেছ মোচা কাপোৰকেইখন লেতেৰা হৈ আছিলে সেইকেইখন মই গৰম পানী আৰু চাৰ্ফত জুবিয়াই থৈ দিছোঁ সেইখনো ধুব লাগিব তাৰপিছতে আৰু দিনটো কৰি থাকিম কি কৰোঁ আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু এতিয়া বহুত দেৰিকৈহে মই ভিডিঅ' কৰি আছোঁ অথনি এক্সাৰচাইজ কৰি লৈ তাৰপিছতে ঘৰ দুৱাৰ চাফ কৰিলোঁ ঘৰ মুচিলোঁ মই তাৰপৰা আকৌ সেইখিনি কৰি থাকোঁতেই মানে আকৌ হাজবেণ্ডৰ ডিউটিলৈ যাবলৈ সময় হ'ল ব্ৰেকফাষ্ট বনালোঁ তেওঁকো খুৱাই বোৱাই পঠালোঁ তাৰপিছতে মাও খালে খাই মেলি মায়ে ওচৰৰ খুৰী এজনীৰ লগত এফালে ওলাই গৈছে এতিয়া বৰ্তমান কোনো নাই ঘৰত ময়ো সেই গা চা ধুই ধুনীয়াকৈ ধূপ চাকি দিলোঁ দি ময়ো খাই ল'লোঁ তাৰপৰা এতিয়া এফালে যাবলৈ ওলাইছোঁ মই মোৰ থ্ৰেডিং কৰিব লগা আছে মানে
এয়া বিহুতে থ্ৰেডিং কৰা ওলাইছে আৰু এতিয়া পাৰ্লাৰৰ পৰা পটককৈ গৈ আহোঁ। এতিয়া মই অকলেই যাম, বেছি দূৰ নহয়। তাৰপৰা হাজবেণ্ডে কৈছে আহোঁতে ফোন কৰি দিবা, মই লৈ আহিমগৈ। এতিয়া তাকে যাওঁ। আৰু এফালে আজি বেডশ্বীটখন চেঞ্জ কৰিব লগা আছে। বেডশ্বীটখন প্ৰথমে চেঞ্জ কৰি লওঁ, নহ'লে আৰু ভাগৰে লাগিব আহি কেনে কৰিবলৈ। আৰু ভাতো মই বনালোঁ, আধাখিনি কৰি থৈছোঁ, অকল চব্জি অকণ বনালে হ'ব। সেইখিনি আৰু আহি বনামহি। চব্জিখিনিও কাটি কুটি মই চব ঠিক কৰি থৈছোঁ মানে। এতিয়া পটককেনে বেডশ্বীটখন চেঞ্জ কৰি গৈ আহোঁ। আৰু এতিয়াও ওলালোঁ যাবলৈ। চাৰ্লি শুই আছে, সি এইখিনি সময়ত শুই থাকে। তাক ধুনীয়াকৈ থৈ আহিছোঁ খাবলৈ দি। আৰু ৰ'দো নাই বৰষুণো নাই, সেইকাৰণে ছাতি নিনিওঁ মই। এতিয়া ওলাইছোঁ আৰু গৈ থাকোঁ। এইকণ অকণমান খোজকাঢ়ি যাম, তাৰপিছতে সেইখিনি ৰিক্সাত যামগৈ। আৰু বাকী দৰ্জা তলা মাৰিবই লগা হৈছে। মা অলপ পিছতহে আহিব, মায়ে চাবি লৈ গৈছে বাৰু। তাকে গৈ থাকোঁ এতিয়া। গৈছিলোঁহে, ঘৰ আহি পালোঁহিয়ে। বেলেগ একো বিশেষ কাম নাছিলে নহয়, থ্ৰেডিংহে কৰিব আছিলে। এতিয়া আহি পালোঁ, পাই এয়া হৰলিক্স অকণমান, ওমেন হৰলিক্স খাওঁ মই। হৰলিক্স অকণমান বোলো খাই লওঁ, গাত অকণমান জোৰ আনি লওঁ। তাৰপিছতে চানা লৈ আহিছিলোঁ, জ্বলা চানা খাই বৰ ভাল লাগে মোৰ। এয়া মিক্স চানা অলপ লৈ আহিছিলোঁ, সেয়া এদিন এতিয়া হৰলিক্স কাপ খাই লওঁ। তাৰপিছতে আকৌ মই আহি পালোঁহে। আহি পাওঁতে মোৰ পাৰ্চেল এটা আহিলে। মানে অকণমান আগতে যদি ল'ৰাটো আহিলেহেঁতেন, ঘৰত তলা পালেহেঁতেন। মা অহাই নাই। এইটো ফ্লিপকাৰ্টৰ টপ এটা দিছিলোঁ, মই খুলি চোৱাই নাই ৰ'ব। এইটো চিম্পল টপ এটা অৰ্ডাৰ কৰিছিলোঁ। মই বেছিভাগ মানে ফ্লিপকাৰ্টৰ পৰাই লওঁ, এমেজনৰ পৰা খুব কমেই লওঁ। নহয়তো ড্ৰেছ বা কিবা ল'ব থাকিলে মানে মিন্ত্ৰাৰ পৰা লওঁ। বাকী কুৰ্তি বা এনেকুৱা চেলৱাৰ টপ এইবিলাক প্ৰায়বিলাক ফ্লিপকাৰ্টৰ পৰাই লওঁ আৰু বস্তু। কেনেকুৱা লাগিছে জনাব দেই। এইটো কাপোৰটো ভালেই বাৰু। তাৰপিছতে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। এতিয়া হৰলিক্স কাপ খাই লৈ চব্জিকণ বনাওঁগৈ। আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই।